নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পুথিখনৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি ইতিমধ্যে মই মোৰ লাষ্ট ভিডিঅ'টোত অসমীয়া ব্যাখ্যাটো আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টো তোমালোকে চোৱা নাই যদি এবাৰ চাই ল'বা। আজি আহিছোঁ এই বৰগীতৰ প্ৰশ্ন উত্তৰ শিতানটিলৈ। এতিয়া আমি জানো আহা বৰগীত মানেনো কি। বৰগীতসমূহ হৈছে ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক এক উচ্চ ভাৱসম্পন্ন গীত, আৰু এই বৰগীতসমূহ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱেহে ৰচনা কৰিছিল, আৰু বৰগীতৰ ভাষা আছিল ব্ৰজাৱলী। তোমালোকে এনেকৈ লিখিবা যে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ ভাৱসম্পন্ন অৰ্থাৎ ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীতসমূহক বৰগীত বুলি কোৱা হয়। এতিয়া আহিছোঁ বৰগীতৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱৰ চমু পৰিচয়টিৰ। ইয়াৰ উত্তৰত হ'ব হেজাৰী ঘোষাৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা পথ প্ৰদৰ্শক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য সেৱক তথা প্ৰধান সংগী। উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত 1489 খ্ৰীষ্টাব্দত জন্ম লাভ কৰা মাধৱদেৱৰ পিতৃ মাতৃ ক্ৰমে গোবিন্দগিৰি ভূঞা আৰু মনোৰমা। সৰ্বশাস্ত্ৰ বিশাৰদ মাধৱদেৱে প্ৰথম অৱস্থাত শাক্তপন্থী অৰ্থাৎ বলি বিধানৰ সমৰ্থক আছিল। 1522 খ্ৰীষ্টাব্দত ধোঁৱাহাট বেলগুৰিত মাধৱদেৱে শংকৰদেৱৰ সৈতে মুখামুখি হৈ শাক্ত ধৰ্মৰ বিৰুদ্ধে শাস্ত্ৰ যুদ্ধত লিপ্ত হ'বলগীয়া হয়, আৰু মাধৱদেৱে শাক্ত ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিবলৈ গৈ বৈষ্ণৱপন্থী শংকৰৰ লগত তৰ্কত পৰাস্ত হৈ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে। বাৰাদি গণককুছি সুন্দৰীদিয়া ভেলাদাং আদিত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰে। নামঘোষা তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ। তেখেতৰ ৰচনা সম্ভাৰসমূহ আখ্যানমূলক। তাৰ অন্তৰ্গত হ'ল ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ, আৰু তত্ত্বমূলক ৰচনাৰ ভিতৰত জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। নাটকৰ ভিতৰত অৰ্জুন ভঞ্জন আৰু দধিমথন। ঝুমুৰাৰ ভিতৰত চোৰধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা আৰু ভোজন বিহাৰ। 1596 খ্ৰীষ্টাব্দত ভেলা মধুপুৰত 107 বছৰ বয়সত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে। তোমালোকে এইখিনি ঘৰুৱা বহীত লিখি ল'বা। তাৰ পাছত আহিছোঁ বৰগীতটিৰ মূল ভাৱ সম্পৰ্কে। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বাপ শীৰ্ষক বৰগীতটিৰ মাজেৰে দাস্য ভক্তিৰ মাহাত্ম্য প্ৰকাশ পাইছে। কবিয়ে হৰিৰ ওচৰত শৰণ লৈছে, আৰু হৰিয়ে যেন কবিক জীৱনে মৰণে লগ নেৰে তাৰ বাবে অনুৰোধ কৰিছে। সনক সনন্দ আদি যোগীসকলেও যিজনক ধ্যান কৰিও বিচাৰি নাপায়, সেই হৰি নিৰ্গুণ, তেওঁ অসীম। সেয়ে হৰিৰ মহিমা কেনেকৈ তেওঁ জানিব। সাংসাৰিক দুখ বিষয় বাসনাত কবি আতুৰ হ'লে হৰিয়ে যেন তেওঁক উদ্ধাৰ কৰে। হৰিৰ দুই চৰণেই যেন কবিৰ বাবে পৰম সম্পদ। ভকতৰ জীৱনো যেন হৰিয়েই। কবিক এবাৰ কৃপা কৰিবলৈ হৰিক অনুৰোধ জনাইছে। কবিৰ মায়াৰ বন্ধন ছিঙি হৰিৰ চৰণত ঠাই দিবলৈ কৃপাকৰ্তা নাৰায়ণক কাকুতি কৰিছে। এতিয়া আহিছোঁ প্ৰশ্নখিনিলৈ। ইয়াতে আছে যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ উত্তৰত হ'ব কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। তাৰ পাছৰটো প্ৰশ্ন, সনক সনন্দ যোগী যাহাকো ধিয়াই সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি সুধিছে। ইয়াৰ উত্তৰত হ'ব সনক সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলিছে। তাৰ পাছৰটো প্ৰশ্ন, কবি কিহত আতুৰ হোৱা বুলিছে। ইয়াৰ উত্তৰত হ'ব কবি সাংসাৰিক দুখ যন্ত্ৰণাত আতুৰ হৈছে। তাৰ পাছৰটো প্ৰশ্ন, বৰগীতটি কোনে ৰচনা কৰা। ইয়াৰ উত্তৰটি হ'ব বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা।
তাৰ পাছৰটো প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? ইয়াৰ উত্তৰত হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰ পাছৰ প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰত হ'ব কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। তাৰ পাছৰ প্ৰশ্ন আছে, মোহপাশ মানে কি? ইয়াৰ উত্তৰত হ'ব মোহপাশ মানে মায়াৰ বন্ধন। এতিয়া আহিছোঁ, তাৰ পাছৰটো প্ৰশ্ন আছিল, ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। এইখিনি আমি বহলাই লিখিব লাগে, আমি নিজৰ ভাষাত বহলাই লিখিব লাগে। ইয়াত তোমালোকে প্ৰথমটো পেৰেগ্ৰাফত এনেকৈ লিখি ল'ব লাগে, ব্যাখ্যা কৰাসমূহত এনেকৈ লিখিবা যে উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি। তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ নাম এতিয়া সলনি হৈছে অসমীয়া সাহিত্য চয়নিকা। আগতে সাহিত্যৰ সুবাস বুলি আছিল, গতিকে মোৰ কপিখনত সাহিত্য সুবাসেই হৈ থাকিলে, এইখন মোৰ হেণ্ড কপি আছিল। তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা যে উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিলো শৰণে শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। তাৰ পাছত পেৰেগ্ৰাফ সলনি কৰি লিখিবা। ইয়াৰ জৰিয়তে কবিয়ে কৈছে যে মহান যোগীসকলেও হৰিক ধ্যান কৰি হৰিৰ মহিমা বুজিবলৈ অপাৰগ। তেনেস্থলত কবিয়েনো ইমান ক্ষুদ্ৰ মানৱ হৈ কেনেকৈ হৰিৰ মহিমা পাব? সেই বিৰাট মহিমাৰ ওচৰত কবিয়ে কৃপা ভিক্ষা কৰিছে। তাৰ পাছত ব্যাখ্যা চোৱা আছে, আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰি উদ্ধাৰ মোক চৰণ কমলে। ঠিক সেইদৰে আগৰ ব্যাখ্যা চোৱাৰ দৰেই প্ৰথম পেৰেগ্ৰাফটো তোমালোকে এনেকৈ উদ্ধৃত কবিতা ফাঁকি এনেকৈ কৰি তুলি দিয়া হৈছে, এনেকৈ এইখিনি লিখি ল'বা। তাৰ পাছত পেৰেগ্ৰাফ সলনি কৰি লিখিবা, আমাৰ কাৰণে সকলো দুখ যন্ত্ৰণাৰ উৎস হ'ল এই মায়াময় সংসাৰখন। মানুহ যিহেতু সাংসাৰিক জীৱ, সেয়ে সংসাৰৰ মায়াময় জালত পৰি বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানান পাপ কৰ্মত ৰত হয়। তাৰ ফলতেই জীৱন হৈ পৰে যন্ত্ৰণাৰে ভৰা। আৰু যেতিয়া মৃত্যু পৰ্যন্ত এই যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়, তেতিয়া উপলব্ধি হয় যে মানুহৰ জীৱনটো ক্ষন্তেকীয়া। সংসাৰৰ এনে যন্ত্ৰণাত কবিও অস্থিৰ হৈ পৰিছে আৰু মায়াৰ পাশৰ পৰা মুক্তিৰ পথ বিচাৰি হাহাকাৰ হৈ শেষত কবিয়ে হৰিৰ ওচৰত শৰণ ল'বলৈ বিচাৰিছে। কবিৰ মতে হৰিৰ পদুমৰ দৰে চৰণ দুখনিয়ে যেন তেওঁৰ পৰম সম্পদ, আৰু সেই চৰণত শৰণ লৈয়ে কবিয়ে উদ্ধাৰ পাব বিচাৰে। কাৰণ কবিৰ বিশ্বাস তেওঁৰ হৰিয়েহে তেওঁক মুক্তিৰ পথ দেখুৱাব পাৰিব। ঠিক আছে। তাৰ পাছৰটো ব্যাখ্যা আছিল, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনে নিজ তুমি সে জীৱন। এই ব্যাখ্যা চোৱাটো তোমালোকে প্ৰথমটো পেৰেগ্ৰাফ এনেকৈ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি এনেকৈ কৰি লিখি ল'বা। তাৰ পাছত পেৰেগ্ৰাফ সলনি কৰি লিখিবা, ইয়াৰ জৰিয়তে ভকতৰ জীৱনত হৰিৰ সীমাহীন গুৰুত্ব থকাৰ কথা প্ৰকাশ পাইছে। কবি সংসাৰৰ দুখ যন্ত্ৰণাত আতুৰ হৈ পৰিছে, সেয়ে হৰিয়ে যেন কবিক সংসাৰৰ বৈষয়িক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি তেওঁৰ চৰণত ঠাই দিয়ে। তাৰ কাৰণে কবিয়ে হৰিক অনুৰোধ জনাইছে। হৰিৰ চৰণ যুগলেই হ'ল কবিৰ পৰম সম্পদ, আৰু কবিৰ মতে তেওঁৰ হৰিয়েই হ'ল সকলো ভক্তৰ জীৱন। তাৰ পাছৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো আছে, সনক সনন্দ যোগী যাহাকো ধিয়ায়, সকল নিগমে যাক বিচাৰি নাপায়, ইয়াৰ তাৎপৰ্য বিচাৰ কৰা। এই ব্যাখ্যা চোৱাৰ তাৎপৰ্যটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিলো শৰণে বৰগীতটিৰ পৰা তুলি দিয়া উক্ত গদ্যফাঁকিৰ দ্বাৰা ইয়াকেই বুজা যায় যে সনক সনন্দ আদি যোগীসকলে যিজনক গভীৰ ধ্যান কৰিও বিচাৰি নাপায়, সেই হৰি নিৰ্গুণ, তেওঁৰ লীলাসমূহৰ বৰ্ণনা সদায় অন্তহীন, গতিকে তেওঁ অসীম, সেয়ে হৰিৰ মহিমা তেওঁ কেনেকৈ জানিব? ঠিক আছে, এনেকৈ লিখিবা। তাৰ পাছত আছিল বৰগীতৰ 4টা লক্ষণ কি? তোমালোকৰ কিতাপখনত আছে, হ'লেও মই এবাৰ পঢ়ি দিছোঁ যে তোমালোকে নাম্বাৰিং কৰি লিখিবা। বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী। তাৰ পাছত লিখিবা বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত।
তাৰ পাছত লিখিবা বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। তাৰ পাছত লিখিবা বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটে। তাৰ পাছত 5 নম্বৰত এটা পইণ্ট লিখিবা বৰগীতসমূহ চৈধ্য প্ৰসংগৰ গীত। তোমালোকে এনেকৈ 5টা পইণ্ট মনত ৰাখি থবা। তাৰ পাছত 7 নম্বৰত দিয়া আছিল আধুনিক ৰূপ লিখা। তোমালোকৰ ব্ৰজাৱলী ভাষাত শব্দকেইটা দিয়া আছিল আৰু আধুনিক ভাষাত ইয়াৰ অৰ্থসমূহ লিখিবলৈ দিছে। গতিকে নপাৱন্ত শব্দটোৰ অৰ্থ হৈছে নাপায়। কেনেকৈ, আৰু ভৈলুহু মানে হলু, তুমিহে মানে তুমিহে, আৰু জনেৰ শব্দটোৰ অৰ্থ জনৰ, আৰু কহয় মানে হৈছে কয়। তাৰ পাছত আছিল ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য লিখা। এইখিনিও তোমালোকৰ পাঠ্যপুথিত আছে, মই হ'লেও এবাৰ পঢ়ি দিছোঁ। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। তাৰ পাছত লিখিবা ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ভাষা। এই শাৰীটো তোমালোকে মনত ৰাখি থৈ দিবা। তাৰ পাছৰটো পইণ্ট পশ্চিমা হিন্দী অপভ্ৰংশ ব্ৰজভাষাৰ লগত ব্ৰজাৱলী ভাষাৰ কোনো সম্পৰ্ক নাই। তাৰ পাছৰটো পইণ্ট ব্ৰজাৱলী ভাষাটো এহাতে যেনেকৈ শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। তাৰ পাছৰটো পইণ্ট ব্ৰজাৱলী ভাষাই কোনো স্থানত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বৰগীতটিৰ প্ৰশ্ন উত্তৰ শিতানটি আজি ইমানতেই শেষ হৈছে। মোৰ নেক্সট ক্লাছত নতুন এটা পাঠৰ সৈতে তোমালোকৰ মাজলৈ পুনৰ আহিম। তোমালোকৰ ভাল লাগিলে বা তোমালোক উপকৃত হ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিবা আৰু লগৰ সমনীয়াৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।